হয়, এটা অগ্নিকাণ্ডৰ ঘটনাই সৰ্বশান্ত কৰিলে এটা পৰিয়াল। আৰু মই বৰ্তমান উপস্থিত আছোঁ যি গোলাঘাট জিলাৰ ৰাংঢালী গাঁৱত চাওক নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ ঘৰটো ভস্মীভূত হ'ল। আৰু চাওক জুই লেলিহান শিকাই সমগ্ৰ সপোন শেষ কৰি পেলালে। আৰু এগৰাকী মানস বৰা নামৰ যিগৰাকী লোক গোলাঘাট জিলাৰ ৰাংঢালী গাঁৱৰ আৰু লোকগৰাকীয়ে দিন হাজিৰা কৰি খাইছিল আৰু এগৰাকী কাঠ মিস্ত্ৰী আছিল। আৰু তেখেতৰ যিমানখিনি সা সঁজুলি আছিলে, এখন স্কুটিৰ পৰা ধৰি প্ৰায় 10 লাখতকৈ অধিক সম্পত্তি তেওঁৰ ভস্মীভূত হ'ল। আৰু চাওক এক প্ৰকাৰ সৰ্বশান্ত হৈ পৰিছে পৰিয়ালটো। আৰু ৰাংঢালীৰ সেই পৰিয়ালটোৰ দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰৰ আমি পৰিৱেশটো পোনে পোনে পৰিণামৰ দৰ্শকলৈ দেখুৱাইছোঁ। আৰু ইয়াত চাওক পুৱাৰে পৰা ৰাইজ আহিছে, সকলোৱে সেই পৰিয়ালটোক সংগ দিছে। আৰু আমি পোনে পোনে তেখেতসকলৰ লগত কথা পাতিবলৈ যত্ন কৰি আমি পৰিৱেশটো দেখুৱাইছোঁ সকলক। চাওক অত্যন্ত এটা দুৰ্ভাগ্যজনক ঘটনা আৰু অগ্নিকাণ্ডৰ ঘটনাই সৰ্বশান্ত কৰিলে পৰিয়ালটি। আমি মানস বৰাৰ পৰা পোনে পোনে জানিবলৈ যত্ন কৰিম কেনেকৈ হৈছিলে, কি হৈছিলে গোটেই ঘটনাটো যদি জানিব পাৰোঁ। মই মানে বিয়াৰ ৰিচিপশ্যনত গৈছিলোঁ, কাটাৰিঙৰ পাৰ্টিত গৈছিলোঁ। মোক ফোন কৰিছে বোলে তহঁতৰ ঘৰটো জ্বলি গ'ল। তাৰপৰা মই আহি পাওঁহি ঘৰ জ্বলি গ'ল। আমাৰ পৰিবাৰো নাছিলে ঘৰত, পৰিবাৰ দোকান গৈছিলে। তেওঁলোকেও ভালকৈ নাজানে, তাৰমানে গাঁৱৰ মানুহেহে কৈছে আমাক। সম্পূৰ্ণ ঘৰটো বন্ধ হৈ আছিলে আমাৰ। তাৰপৰা আহি চাওঁ যে মই পোৱালে মানে একোৱেই নাই আৰু। কেনেকৈ জ্বলিলে বুলি ভাবিছে, কিবা সন্দেহ কৰিছে? শ্বৰ্ট চাৰ্কিটে হ'ব, বাকীটো একো নাই। আমাৰ ধূপ এডালহে জ্বলাইছিলে গোঁসাই ঘৰত, তাকো গোঁসাই হেৰি চাকিও জ্বলোৱা নাই। বেলেগটো বস্তুৱেই নাই আমাৰ ঘৰখনত। মানে কিমান কি নষ্ট হ'ল? নষ্টটো বহুত হ'ল আৰু আপোনাৰ মোৰ 1.5 লাখ মান টকা মিনিমাম হাথিয়াৰে আছিলে আৰু কাম কৰা। তাৰপৰা এইবোৰ ফ্ৰিজৰ পৰা ধৰি মানে কাঠে কুঠে কি আছিলে বস্তু? ফ্ৰিজ আছিলে, গড্ৰেজ আছিলে, অভেন আছিলে, ইণ্ডাকশ্যন, হোম থিয়েটাৰ, DJ, DVD, স্কুটি, TV, তাৰপৰা আপোনাৰ চাইকেল 3খন, তাৰপৰা গেছ, কাঠ আছিলে মিনিমাম 50,000 ওপৰত কাঠৰ। আপুনি কাঠৰ মিস্ত্ৰী কৰিছে? কাঠৰ মিস্ত্ৰী কৰোঁ। এতিয়া আপোনাৰ কি সমস্যা হ'ব, যিহেতু ঘৰটো সম্পূৰ্ণ একেবাৰে নাইকিয়া হৈ গ'ল? সম্পূৰ্ণ নাইকিয়া হ'ল মানে মই এতিয়া মাটিকণেই নাই ঘৰ বনাবলৈ। চাৰিযোৰ কাপোৰ আছে, মোবাইল 2টা আছে আৰু বহুত কষ্ট কৰি উঠিছিলোঁ। এসাঁজ দুসাঁজ নোখোৱাই কাম কৰি উঠিছিলোঁ। এতিয়া 17 বছৰ কষ্ট কৰি চলাৰ পিছত ইমানখিনি হৈছিলোঁ। এতিয়া একোৱেই নাই মোৰ। ঘৰ বনাবলৈ মাটি অকণ নাই, এখন বাৰীত জুই লাগিলে আৰু ইয়াতো ঘৰ বনাব নোৱাৰোঁ, বেলেগ বাৰী নাইও মোৰ। এতিয়া কি হয় আৰু কি নহয় ৰাইজে জানে, বাকী আৰু ৰাইজৰ ওপৰতে দিছোঁ। যথেষ্ট এতিয়া সহায়ৰ প্ৰয়োজন হ'ব আপোনাক। সেইটো লাগিবই ধৰক, মোৰ কাপোৰ 4যোৰহে আছে আৰু এতিয়া পিন্ধিবলৈ। কালি বিয়ালৈ ৰিচিপশ্যনত যাওঁতে পিন্ধি যোৱা কাপোৰযোৰে পিন্ধি আছোঁ মই। আৰু কাপোৰ কানি বুলিবলৈ চেণ্ডেল বুলিবলৈ নাই, জোতা এযোৰ পিন্ধি গৈছিলোঁ, সেইযোৰে আৰু। কি অনুৰোধ জনাব কিবা মুখ্যমন্ত্ৰী মহোদয়ক তথা চৰকাৰক? চৰকাৰক আৰু এতিয়া ঘৰটো থাকিবলৈ দিব পাৰে যদি, আৰু সা সামগ্ৰীখিনি মোৰ এতিয়া কাম কৰিবলৈতো বস্তুৱে নাই, সকলো জ্বলিয়ে গ'ল, আপোনালোকে দেখিছেই, সকলো ৰাইজে দেখিছে। এতিয়া চৰকাৰক অনুৰোধ আৰু তেওঁ কি কৰে এতিয়া। হয়, চাওক এতিয়া চকুত চকুলো আৰু তেখেতৰ পত্নীগৰাকী আছে। বাইদেউ আপুনি ক'লৈ গৈছিলে তেতিয়া জুই যেতিয়া লাগিছিলে? মানুহজন কেটাৰিঙৰ পাৰ্টিত গৈছিলে। মই ঘৰৰ বস্তু দোকান কৰিবলৈ দোকানলৈ ওলাই গৈছিলোঁ, ল'ৰা ছোৱালী 2টা। মই সিহঁত 2টাৰ কাৰণ সন্ধিয়া সময়ত ঘৰত এৰি থৈ যাব নোৱাৰে, মোৰ ইয়াৰ ঘৰ লগতে লৈ সন্ধিয়া ওলাই গৈছোঁ মই দোকান কৰি আনোগৈ বুলি। ওলাই যোৱা 5 মিনিটমানৰ পাছতে মই চিঞৰ বাখৰ শুনিছোঁ, দৌৰি আহিছোঁ। আহি দেখিছোঁ আমাৰ ৰুমৰ পৰা আৰম্ভ হৈছে, জুই জ্বলি গৈছে। মই আহি ল'ৰা ছোৱালীকেইটা ধৰিম নে বস্তুলৈ চাম, মই একো কৰিব নোৱাৰিলোঁ। মানুহজনলৈ ফোন কৰিছোঁ, মানুহজনে আহি পোৱালে সম্পূৰ্ণ জ্বলি গৈছে। যথেষ্ট সমস্যা হৈছে এতিয়া। সমস্যা মানে বিশেষকৈ থাকিবলৈ জেগা নাই। সদায়তো লোকৰ ঘৰত ৰাখিব নোৱাৰে, কাৰণ আমিও অকলশৰীয়া মানুহ, মতা মানুহটো আছে আৰু ল'ৰা ছোৱালী 2টা। তেওঁ নকৰিলে আমি খাবলৈ নাপাওঁ। যেনে তেনে তেওঁ কাঠৰ মিস্ত্ৰী কৰে, কামখিনি কৰি ঘৰৰ বস্তুকেইটা কৰি দিছিলে, তেনেকৈ কৰি মেলি খাই আছিলোঁ। এতিয়া তেনেকৈ খাবলৈ উপায় নাই। ল'ৰা ছোৱালী পঢ়া ডকুমেণ্টছৰ পৰা ধৰি ঘৰৰ বয় বস্তু একো নাইকিয়া হৈ গ'ল, চব চেছ হৈ গ'ল।
কিবা আহ্বান জনাব নেকি আপুনি? আহ্বান মানে চৰকাৰলৈ এইটোৱে আহ্বান জনাইছোঁ যে ল'ৰা ছোৱালীকেইটালৈ পৰিয়ালটি ভালদৰে থাকিবলৈ অকণমান সুবিধা কৰি দিয়ে। ঘৰ দুৱাৰ কিবা এটা যদি মাটিকণটো নায়েই, মাটি এইখিনিতো ঘৰ বনাবই নোৱাৰোঁ, গতিকে তেনেকৈ যদি কিবা এটা সহায় কৰি দিয়ে সেইখিনিয়ে অনুৰোধ জনাইছোঁ চৰকাৰলৈ। গাঁৱৰ ৰাইজেও দেখিছে, গতিকে তাৰ পৰানো কি ক'ম। চাওক সকলোৰে এতিয়া চকুত চকুলো। আৰু ভণ্টি তুমি ক'ত আছিলা তেতিয়া? মই মাৰ লগত দোকানত গৈছিলোঁ। দোকানত গৈছিলা। তাৰপিছত মায়ে মই ভাইটি দোকান যাওঁতে গম পাইছোঁ 5 মিনিটমান হোৱাই নাই। আহি পিনে দেখিছোঁ ঘৰ জ্বলি আছে, চবে চিঞৰ বাখৰ কৰিছে। তাৰপিছত চব মানে ইয়াতে জুই জ্বলি আছে না, তেতিয়া মানে হেৰি কৰিব পৰা নাই, জুই নমাব পৰা নাই। মোৰ কিতাপ পত্ৰও জ্বলিলে, এতিয়া চব জ্বলি গ'ল। মোৰ চাইকেলো জ্বলিলে। স্কুল যাবলৈ অসুবিধা হ'ব। স্কুল এতিয়া অসুবিধা হ'ব, কিতাপ পত্ৰ নাই, পৰীক্ষা হৈ আছে, কি কৰিম মই এতিয়া। কি আহ্বান জনাবা মুখ্যমন্ত্ৰী মামাক তথা শিক্ষামন্ত্ৰী মহোদয়ক? মই মামাক এটাই অনুৰোধ জনাইছোঁ যাতে মোৰ পঢ়া শুনাত মানে অকণমান সহায় কৰি দিয়ে, যাতে মই সেইটোৱে বিচাৰোঁ। চাওক সকলোৱে আহ্বান জনাব বিচাৰিছে। আৰু তুমি ক'ত আছিলা তেতিয়া যেতিয়া জুই লাগিছিলে? মই নিয়াবা এটা ঘৰত আছিলা। তুমি কি হ'ল গম পাইছানে? এইবোৰ জ্বলি গ'ল, চব জ্বলি গ'ল। তোমাৰ কি কি জ্বলিছে বস্তু? মোক চাইকেল আৰু কিতাপ চিতাপ একো নাই কৈ দিয়া। মোক কিতাপ চিতাপ একোৱে নাই, চব জ্বলি গ'ল। এগৰাকী কণমানিৰো সকলোখিনি জ্বলি ভস্মিত। স্থানীয় লোকসকল আছে, কি ক'ব যে অত্যন্ত এটা হৃদয়বিদাৰক ঘটনা, যে অগ্নিকাণ্ডৰ ঘটনাতে সমগ্ৰ এটা সপোন শেষ কৰি পেলালে, এটা পৰিয়াল ধ্বংস হৈ গ'ল। আচলতে এই মানস বৰা যিজন মানে ল'ৰা, মানে সি যিটো সময়ত আচলতে ক'বলৈ ভাষা মানে আমাৰ ৰাইজৰো নাইকিয়া হৈছে। সি বহুত কষ্ট কৰি ডাঙৰ হোৱা ল'ৰা, বহুত কষ্ট কৰি এটকা দুটকাকৈ পইচা গোটাই সেই মিস্ত্ৰী শিকিলে। মিস্ত্ৰী শিকাৰ কাৰণে মানে ফাৰ্নিচাৰ বনাবৰ কাৰণে এটা এটা সঁজুলি গোটাইছে। কেতিয়াবা বন্ধনৰ লোন লৈছে, কেতিয়াবা লোকৰ ঘৰত হাজিৰা কৰিছে। এনেকৈ কৰি কৰি সি কাম কৰি মানে সি সপোনৰ ঘৰখন সজাবলৈ চেষ্টা কৰিছিলে। ধৰি লওক আজি ঘৰখনৰ যিবিলাক বস্তু প্ৰয়োজন হয়, ধৰি লওক আজি স্কুটি এখনে, ফ্ৰিজ এটাই, চাইকেলে ল'ৰাটোক মানে বহুত কষ্ট কৰি তাৰমানে আজি এই পৰ্যায় পাইছিলে। আৰু মানে এই যে কাৰেণ্টৰ যি বিসংগতিৰ কাৰণে তাৰ এই যে সপোনৰ ঘৰখন যে থান বান হৈ গ'ল, আচলতে এটা পৰিয়ালটোৱে নহয়, স্থানীয় ৰাইজেও মানে সেই দুখটো সহিব পৰা নাই। আমি এটা কথা কওঁ, যাতে সি জীয়াই থাকিব পৰাকৈ মানে আমি ৰাইজে এতিয়া মিটিং দিছে 9টা বজাত, সকলো গোট খাই ৰাইজে যি পাৰে সহায় কৰিব। কিন্তু এই চৰকাৰখনো এটা দায়িত্ব আছে। আজি এই দুখীয়া ল'ৰা এটা ষ্ট্ৰাগল কৰি এপিনে স্বাৱলম্বনৰ কথা কোৱা সময়বিলাকত সি নিজেই মেট্ৰিক দিয়াৰ পিছৰ পৰাই সি ঘৰুৱা অৱস্থা বেয়া কাৰণে সি লোকৰ ঘৰত কাম কৰি শিকি আজি এই পৰ্যায়টো পাইছে। এই পৰ্যায়টো পোৱাৰ পিছত এতিয়া চাওক তাৰ ঘৰ সকলো শেষ হৈ গ'ল। এতিয়ালৈকে কিন্তু চাৰ্কুল অফিচাৰ অহা নাই। ইলেক্ট্ৰিচিটিৰ বিসংগতিৰ কাৰণে জ্বলিল বুলি ওলাইছে। এতিয়ালৈকে ইলেক্ট্ৰিচিটি কোনো এজন অফিচাৰ ইয়াত পোৱাহি নাই। আচলতে দুখীয়া মানুহবোৰৰ কাৰণে আচলতে আইন বেলেগ দেখি। আজি ধনী মানুহকো যে কিবা এটা হয়, মেজিষ্ট্ৰেট DC চব পাই যায়হি।